নমস্কাৰ টাইমটোলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিল বৰাকত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। পুৱাই প্ৰশাসনে বুলডোজাৰৰ কোব দিয়া দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ঘৰত প্ৰতিখন দোকানত প্ৰশাসনৰ চলিছে বুলডোজাৰ। এফালৰ পৰা ভাঙি দিয়া হৈছে সকলো। বৰাক কঁপি উঠিছে বুলডোজাৰৰ শব্দ আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ। পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিল বৰাক কঁপি উঠিছে বুলডোজাৰৰ শব্দত। প্ৰশাসনৰ একশ্যন আৰম্ভ হৈ গৈছে। বাসগৃহ দোকান সকলোতে চলিছে বুলডোজাৰৰ একশ্যন। এফালৰ পৰা ভাঙি দিয়া হৈছে সকলো বেদখলকাৰীৰ ঘৰ। শিলচৰ তাৰাপুৰত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমি বেদখল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ৩ মাহ পূৰ্বেই দিয়া হৈছিল উচ্ছেদৰ জাননী আৰু শিলচৰত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। পথ নিৰ্মাণৰ কাৰণে গড়কাপ্তানি বিভাগে এই অভিযান চলাইছে, কিন্তু পুৱাই ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ। সকলো দোকান ভাঙি দিয়া হৈছে। প্ৰশাসনৰ একশ্যন আৰম্ভ হৈ গৈছে। বৰাকত এইবাৰ চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়। পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিছে বৰাক। বাসগৃহ দোকান সকলো ভাঙি দিয়া হৈছে আৰু এনেকৈ ভাঙি দিয়া হৈছে সকলো বেদখলকাৰীৰ বাসগৃহ। ভাঙি দিয়া হৈছে সকলো। একশ্যন মোডত প্ৰশাসন, কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়। বাসগৃহ দোকান সকলোতে পৰিছে বুলডোজাৰৰ কোব। শিলচৰৰ তাৰাপুৰত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে এনেকৈ ভাঙি দিয়া হৈছে সকলো অবৈধ দোকান, অবৈধ বাসগৃহ। পুৱাই হাহাকাৰ লাগিছে বেদখলকাৰী। বুলডোজাৰৰ শব্দত কঁপি উঠিছে বৰাক। উজনি নামনিৰ পিছত এইবাৰ বৰাকত চলিছে সৰ্ববৃহৎ একশ্যন। এনেকৈ ভাঙি দিয়া হৈছে বেদখলকাৰীৰ দোকান আৰু ঘৰ। পুৱাই চলিছে বৰাকত উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ। দয়া নাই ক্ষমা নাই নীতি, কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব স্পষ্ট হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতেই এইবাৰ চলিছে বৰাকত উচ্ছেদ অভিযান। বৰাকৰ কেইবাটাও ঠাইত চলিব উচ্ছেদ অভিযান, কিন্তু পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিল বৰাক। হাহাকাৰ লাগিছে বৰাকত। শিলচৰত দোকান পোহাৰ সকলো ভাঙি দিয়া হৈছে। অবৈধ দোকান ভাঙি দিয়া হৈছে। চৰকাৰী ভূমি যিসকলে দখল কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু এনেকৈ ভাঙি দিয়া হৈছে বেদখলকাৰীৰ দোকান। হাহাকাৰ লাগিছে। পুৱাই বুলডোজাৰৰ একশ্যন চলিছে। চৰকাৰী হালধীয়া বুলডোজাৰ লৈ প্ৰশাসনে একশ্যন আৰম্ভ কৰিছে। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব, মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে। সকলো বাসগৃহ ভাঙি দিয়া হ'ব। চৰকাৰী ভূমি যিসমূহে ব্যৱসায় প্ৰতিষ্ঠানেই হওক বা ঘৰেই হওক বনাই আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছিলে মুখ্যমন্ত্ৰী। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। বৰ্তমান সময়ত পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিছে বৰাক। হাহাকাৰ লাগিছে। বাসগৃহ দোকান সকলোতে বুলডোজাৰৰ কোব পৰিছে। বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ, দোকান সকলো ভাঙি দিয়া হৈছে। পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিছে বৰাক। হাহাকাৰ লাগিছে বেদখলকাৰী। শিলচৰ তাৰাপুৰত চলিছে এই উচ্ছেদ অভিযান। বৰাকত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসন সাজু হৈ পৰিছে, তৎপৰ হৈ পৰিছে প্ৰশাসন। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়। চৰকাৰী ভূমি যোনেই নাথাকক কিয় বেদখল কৰিবই, বেদখলমুক্ত কৰিবই, উচ্ছেদ হ'বই। আৰু বৰ্তমান এনেকৈ প্ৰশাসনৰ হালধীয়া বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ। বাসগৃহ দোকান সকলোতে পৰিছে বুলডোজাৰৰ কোব। পুৱাই হাহাকাৰ লাগিছে শিলচৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বেদখলকাৰী দোকানত পৰিছে প্ৰশাসনৰ বুলডোজাৰৰ কোব। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়। এফালৰ পৰা ভাঙি দিয়া হৈছে সকলো অবৈধ ঘৰ, দোকান সকলো ভাঙি দিয়া হৈছে। পুৱাই প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান। শিলচৰত চলিছে এই উচ্ছেদ অভিযান। উজনি নামনিৰ পিছত বৰাকত চলিছে এই উচ্ছেদ অভিযান। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়, মানি লোৱা নহয় কোনো ক্ষেত্ৰত।
আৰু এনেকৈ প্ৰশাসনে চৰকাৰী হালধীয়া বুলডোজাৰ লৈ ভাঙি দিছে সকলো অবৈধ বাসগৃহ অবৈধ ঘৰ গভর্নমেন্টের জায়গা করলে